নমস্কাৰ। আজি আমাৰ ৩ নম্বৰ ক্লাছ, য'ত আমি অসমৰ যিবোৰ ঐতিহাসিক স্থান আছে তাৰ বিষয়ে পঢ়ি আছোঁ। টেট, যি টেট এক্সাম আহি আছে তাৰ কাৰণেও হৈ যাব, DME ৰ কাৰণেও হৈ যাব আৰু APSC ৰ কাৰণেও হৈ যাব। ইয়াত লিখা আছে বুলিয়ে নহয়, অসমত যিকোনো এক্সামৰ কাৰণেই আমাৰ ছিৰিজখিনি কি হৈ যায়, ছাফিচিয়েণ্ট হৈ যায়। গতিকে আপোনালোকে এবাৰ চাবলৈ ট্ৰাই কৰিব। ইয়াৰ ৩ নম্বৰ ক্লাছ যদি অভাৰঅল চাই আছাম স্পেচিয়েল আমি 37টা ক্লাছ কৰিলোঁ আজিৰ লগত। তাৰে জিঅ'গ্ৰাফী 8টা আছে আৰু লিটাৰেচাৰ, হিষ্ট্ৰী, কালচাৰ সকলোবোৰ মিলি প্ৰায় 29টা মান ক্লাছ আছে। একদম প্লেলিষ্টটো কমপ্লিট যদি চাই আপোনালোকৰ বহুত কামত আহিব। ঠিক আছে, আমি অসমৰ যিবোৰ ঐতিহাসিক স্থান পঢ়ি আছিলোঁ তাৰে ইম্পৰ্টেণ্ট কিছুমান টেম্পল পঢ়িলোঁ, ইম্পৰ্টেণ্ট প্লেচ কিছুমান পঢ়িলোঁ। আজিও আমি অলপমান কণ্টিনিউ কৰোঁ। আমি নেক্সট কোনখিনি আছেনো আজি চাওঁ। প্ৰথম যদি চাওঁ, আজি আমাৰ কাৰণে আছে শিখ গুৰুদ্বাৰা ইন ধুবুৰী। প্ৰথম কুৱেশ্যন কি হ'ব যে ক'ত আছে ধুবুৰী, পাই গ'ল। আৰু অলপমান ডাইৰেকশ্যনটো চাই থৈ দিব যে টুৱাৰ্ডছ দ্য চাউথ ইষ্ট অফ ধুবুৰী টাউন। ধুবুৰী টাউনৰ পৰা চাউথ ইষ্ট ডাইৰেকশ্যনত আছে। ঠিক আছে, কাৰণ আজিকালি এনেকুৱা কুৱেশ্যন অনা কৰিছে ন, ডাইৰেকশ্যন কোনফালে আছে। চ' আৰু বনাইছিলে কোনে, নেক্সট কুৱেশ্যন আহিব। 9th শিখ গুৰু টেগ বাহাদুৰ, এই নাম্বাৰটো মনত ৰাখিব। ঠিক আছে, এবাৰ কুৱেশ্যনত আহিছিলে যে কোনজন শিখ গুৰু, 7, 8, 9, 10 এনেকৈ দিছিলে। ঠিক আছে, আৰু কাৰ লগত আহিছিলে, ৰামসিংহ, দ্য ৰাজপুত জেনেৰেল অফ মোগল এম্পায়াৰ, ঔৰংজেব। আৰু যেতিয়া ৰামসিংহই অসম আক্ৰমণ কৰিব আহিছিলে, তেওঁৰ লগত শিখ গুৰু 9th শিখ গুৰু টেগ বাহাদুৰ আহিছিলে আৰু ধুবুৰীত এই গুৰুদ্বাৰটো বনাইছিলে। আৰু ইয়াৰ বিষয়ে PDF টো যদি লয়, তাততো ভালদৰে আৰু অলপমান বৰ্ণনা কৰা আছে, আৰু সেইখিনি আমি এতিয়া পঢ়িব নাযাওঁ, জাষ্ট আমি এতিয়া ফেক্টছবোৰ দিবলৈ গৈ আছোঁ। ঠিক আছে, গতিকে PDF টো ল'ব পাৰিব। আছাম এণ্ড ইটছ পিপল কমপ্লিট PDF পাই যাব, জিকেবোৰ পাই যাব। তো তাৰ কাৰণে আপোনালোকে 8822614404 ইয়াত কণ্টেক্ট কৰিলে আপোনালোকে ভাল PDF পাব আৰু এইখিনি আপোনালোকৰ কামত আহিব। ঠিক আছে, নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ নেঘেৰিটিং শিৱদৌল। অ'কে, ইয়াৰ বিষয়ে জানিব লাগিব। আছে ক'ত, গোলাঘাট ডিষ্ট্ৰিক্ট। দ্য দৌল হিষ্টৰিক চাইট অফ নেঘেৰিটিং শিৱদৌল ইজ চিটুৱেটেড এট নেঘেৰিটিং ইন গোলাঘাট ডিষ্ট্ৰিক্ট, এ ফিউ কিলোমিটাৰ নৰ্থ অফ নেশ্যনেল হাইৱে নং 37। একদম এই ডাইৰেকশ্যন কেইটা মনত ৰাখি থৈ দিব। পইণ্টছকেইটা মই এনেই দিয়া নাই, কাৰণ ইয়াৰ পৰা আজিকালি কুৱেশ্যন সোধা কৰিছে। কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট ক'ত আছে, গোলাঘাট ডিষ্ট্ৰিক্টখন মনত ৰাখিব লাগিব। আৰু এই মন্দিৰটো প্ৰথমে কোনে বনাইছিলে, আহোম ৰুলাৰ প্ৰতাপ সিংহ। চাওক, ইয়াত এটা সৰু টুইষ্ট এটা আছে। নেঘেৰিটিং ঠাইখনত আহোম ৰুলাৰ প্ৰতাপ সিংহই মন্দিৰটো বনাইছিলে। কিন্তু কি হয়, য'ত বনাইছিলে কাষত আছিলে আপোনাৰ দিখৌ নদী, আৰু দিখৌ নদীয়ে কি কৰে, বানপানী কৰে। বানপানী কৰি নদীত কি কয়, মন্দিৰটো বছৰে বছৰে উটাই লৈ যায়। আৰু সেইকাৰণে কি কৰিলে, ৰাজেশ্বৰ সিংহই প্ৰেজেণ্ট যিটো মন্দিৰ আছে সেইটো প্ৰতাপ সিংহই বনোৱা মন্দিৰটো নহয়। ঠিক আছে, ৰাজেশ্বৰ সিংহই কি কৰিলে, ইয়াৰ পৰা মন্দিৰটো উঠাই নি এটা শিল লগত পাহাৰৰ ওপৰত বনালে। ঠিক আছে, বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে সেইটো কোনে বনাইছে, সেইটো কোনে আৰম্ভ কৰিছিলে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। তেওঁ বনোৱা আৰম্ভ কৰিছিলে, কিন্তু এই কামটো কমপ্লিট কোনে কৰিলে, কমপ্লিট কৰিলে স্বৰ্গদেউ লক্ষ্মী সিংহ। ঠিক আছে, মনত ৰাখিব, পইণ্টছকেইটা বুজি পাইছে। ইংৰাজীতো লিখা আছে, অসমীয়াতো লিখা আছে, আপোনালোকে গম পাই যাব। নাও নেক্সট আমি যদি চাবলৈ যাওঁ তেনেহ'লে বৰালি কোনে বনাইছিলে, স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়তে বনোৱা হৈছিলে। কিয় জানেনে, বৰালি সেই সময়ত গড়গাঁও আছিলে ৰাজধানী, আৰু কেপিটেল গড়গাঁৱৰ পৰা নেঘেৰিটিং শিৱদৌললৈকে কানেক্ট কৰিবৰ কাৰণে এই ৰাস্তাটো বনাইছিলে। ঠিক আছে, মনত ৰাখিব, সেইকাৰণে মই বস্তু দুটা একেলগে দিলোঁ। ঠিক আছে, এটা লিখা আছে ক'ত আছে, গোলাঘাট ডিষ্ট্ৰিক্টত আছে নেঘেৰিটিং, আৰু এলং দ্য ৰিভাৰ দিখৌ, নদীখন সুধি দিব পাৰে। ঠিক আছে, বাই দ্য চাউথ বেংক অফ ব্ৰহ্মপুত্ৰ। আৰু এইখিনি জিঅ'গ্ৰাফী লাগি গ'ল, চাউথ বেংকৰ নদী কোনখন, নৰ্থ বেংকৰ নদী কোনখন, হয়নে নাই। চ' বস্তুবোৰ লিংক কৰি আপোনালোকে পঢ়িবলৈ চাব। গম পালে, বৰালি কোনে বনাইছে, কাৰ সময়ত হৈছিলে, স্বৰ্গদেউ প্ৰতাপ সিংহ। কানেক্ট কৰিছে গড়গাঁও আৰু নেঘেৰিটিং শিৱদৌল। ঠিক আছে, যাৰ বিষয়ে আমি অলপ আগত পঢ়িলোঁ। নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ ষ্টোন ব্ৰিজ ইন নামদাং, শিলৰ সাঁকো। কোনে নিৰ্মাণ কৰিছিল, য়েছ, ৰুদ্ৰসিংহ। বাছ ইমানখিনি জানিলেই হৈ যাব। কিমান চনত, 1703। আৰু তেওঁৰ ৰাজত্বকাল কেতিয়াৰ পৰা কেতিয়ালৈ কৰিছিলে, 1696 to 1714। ঠিক আছে, ষ্টোন ব্ৰিজ ইন নামদাং, ৰুদ্ৰসিংহ। ঘোদৰ আলি, স্বৰ্গদেউ গদাধৰ সিংহ, তেওঁ বনাইছিলে। বুইল্ড দিছ ৰুট ফ্ৰম জয়পুৰ নিয়েৰ নাহৰকটীয়া টু কমাৰগাঁও নিয়েৰ গোলাঘাট। ঠিক আছে, জয়পুৰৰ পৰা কমাৰগাঁও এই দুখন ঠাই কানেক্ট কৰিছিলে। সুধিব পাৰে যে ঘোদৰ আলি তলৰ কোন দুখন ঠাইক কানেক্ট কৰিছিলে, জয়পুৰ নিয়েৰ নাহৰকটীয়াৰ ওচৰৰ জয়পুৰ আৰু গোলাঘাটৰ ওচৰৰ কমাৰগাঁও এই দুখন ঠাইক ঘোদৰ আলিয়ে কানেক্ট কৰিছিলে। ঠিক আছে, আৰু ইয়াৰ ওপৰত ধুনীয়া ষ্টৰী এটা আছে, মই যেতিয়া আছাম হিষ্ট্ৰী পঢ়াম তেতিয়া ধুনীয়াকৈ মই কৰি দিম। ঠিক আছে, এতিয়া তথাপিও মই অলপমান কৈ দিছোঁ যে যিবোৰ ধোঁত থাকে, ধোঁত মানে জানে, ধোঁতৰ পচলা,
যোনে কাম বন নকৰে, এনেই শুই বহি খাবলৈ ইচ্ছা কৰে। আমি মাজতে ইকনমিত পঢ়িছিলো ন, নিবনুৱাৰ কথা। এই ধোঁতকেইটাক নিবনুৱা বুলি নকয়। নিবনুৱা কাক কয়? যোনে কাম কৰিব ইচ্ছুক, কাম নাপায়। যোনে কাম কৰিব ইচ্ছাই নকৰে, তাহাঁতক ধোঁত বুলি কয়। ঠিক আছে, আনএমপ্লয় বুলি নকয়। তো গতিকে আজি আপোনালোকে এই কি কয় ডেফিনেশ্যনটো গম পালে। ঠিক আছে, ধোঁত। এতিয়া এই ইট ইজ এই পঢ়াবতো নালাগে, আৰু তেওঁলোকক লগাই ফালে এই ৰাস্তাটো বনাইছিলে, সেইকাৰণে ধুধৰ আলি বুলি কোৱা হয়। আৰু ধুনীয়া ষ্টৰী এটা আছে, এতিয়া মই নকওঁ, এতিয়া ক'লে বহুত দীঘলীয়া হৈ যাব। অপেক্ষা কৰক আমি নেক্সট ছেশ্যনৰ কাৰণে। ঠিক আছে, তাৰ পাছত হ'ল যে দ পৰ্বতীয়া ৰিমেইনছ, আৰু আছে ক'ত? তেজপুৰ। ধুধৰ আলিটো মই ক'লো ন কাক কাক কানেক্ট কৰিছে, ক'ত গ'ল? ক'লো কাক কোনখন ঠাইক কানেক্ট কৰিছে ক'লো, চাই থৈ দিব। কোনে কাৰ দিনত বা কোনে বনাইছিলে সেইটো চাই থৈ দিব। দ পৰ্বতীয়াৰ মন কৰিব যে ইয়াৰে যিখন গেট, ঠিক আছে, গেটত কাৰ ছবি আছে জানানে? গংগা আৰু যমুনা। সুধিব পাৰে যে দ পৰ্বতীয়াৰ যি ৰিমেইনছ আছে সেই মন্দিৰৰ গেটত কোন দুগৰাকী দেৱীৰ প্ৰতিমূৰ্তি আছে? গংগা আৰু যমুনা। এইটো পইণ্টে হৈ যায়। আৰু আছে ক'ত? তেজপুৰত আছে। আৰু ইয়াৰ বিষয়ে ভালদৰে জানিবৰ কাৰণে যিখিনি PDF-টো দিয়া আছে সেইখিনি পঢ়িলে হৈ যাব। আৰু বহুতে ভাবিব পাৰে বিজনেছ কৰি আছোঁ, PDF বেছি আছোঁ। চাওক, সেই বস্তুখিনি যদি মই আনিব যাওঁ বহুত সময় লাগিব, বহুত মানে পঢ়াব লাগিব। সেইকাৰণে মেইন মেজৰ পৰ্চন এইখিনিয়ে। যদি ইয়াতকৈ বেছি জানিব বিচাৰে তেনেহ'লে ন' ডাউট অলপ পঢ়িব লাগিব তাৰ বিষয়ে। ঠিক আছে, আৰু আছাম এণ্ড ইটছ পিপল কমপ্লিট যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব। আৰু যদি ল'ব নিবিচাৰে, মেণ্ডেটৰী নহয়। মই এনেকুৱা নহয় যে আধা পঢ়াই ফালে বেছিকৈ তাত দিম। PDF-ত যি আছে সকলোবোৰ বস্তু ইয়াত পাই যাব, ইউটিউবত পাই যাব। ইউটিউবত যদি বিচাৰিব জানে, অলৰেডি মই পঢ়োৱা হৈ আছে, জাষ্ট আপোনালোকে বিচাৰিব জানা নাই। আকৌ মই ৰিআপলোড কৰি থকাত নাই। ঠিক আছে, ক্লিয়াৰ কাট কথা। PDF-ত মই বিজনেছ কৰা নাই। যিসকলে কমেণ্ট কৰি উৎপাত লগাই আছে, মই কৈছোঁৱে চব মই ইয়াতে পঢ়াম, ইউটিউবত পঢ়াম। যদি ল'ব ইচ্ছা নকৰে, ল'ব নালাগে, ইউটিউবত চাই যাব। আৰু যিবোৰ অলৰেডি আপলোড কৰিলোঁ মই ৰিআপলোড নকৰোঁ। বিচাৰক, চাওক, পঢ়ক, কমপ্লিট মানে কনচেপ্ট দিয়া হৈ আছে। ঠিক আছে, তাৰ পাছত হ'ল যে শ্ৰী সূৰ্য পাহাৰ। জানে আপোনালোকে ক'ত আছে? গোৱালপাৰা। ঠিক আছে, শ্ৰী সূৰ্য ক'ৰ পৰা হ'ল? তাত সূৰ্যক পূজা কৰিছিলে, সূৰ্য দেৱতা, হয়নে? গড, ছান গড, আমি সূৰ্য বুলি কওঁ। আৰু তাৰ পৰাই নামটো আহিল কি? সূৰ্য পাহাৰ। আৰু ইয়াতো বহুতো ৰিমেইনছ পোৱা যায়, বহুতো মানে এনচিয়েণ্ট আছামৰ আৰ্কিটেক্সাৰবোৰ পোৱা যায়, ডাঙৰ ডাঙৰ শিৱলিংগ পোৱা যায়। তো সেইবোৰ পৰ্চন আমাৰ পিছত, আমি পিছত যেতিয়া পঢ়িম আৰ্ট এণ্ড আৰ্কিটেক্সাৰ তেতিয়া আহিব। এতিয়া জাষ্ট আমি কোনবোৰ পঢ়ি আছোঁ? ফেক্টছবোৰ পঢ়ি আছোঁ, ক'ত আছে, কি আছে, হয়নে নাই? আছে ক'ত? গোৱালপাৰা ডিষ্ট্ৰিক্ট, মনত ৰাখিব, চিটুৱেটেড নিয়াৰ দ্য টাউন অফ গোৱালপাৰা। তাৰ পাছত যদি চাই এটা কথা মন কৰিব যে কনচিষ্টিং অফ 7 হিলছ এণ্ড হিল লকছ, আৰু এই পাহাৰতে 7খন পাহাৰ বা হিল লকছ আছে। আৰু দ্য চাইট ইজ অলছ' ন'ন এজ চাটলাই পাহাৰ। এইটো মনত ৰাখিব, চাতালি পাহাৰ। ঠিক আছে, শ্ৰী সূৰ্য পাহাৰ ঠাইখনক আৰু আন এটা কি নামেৰে জনা যায়? চাতলি পাহাৰ। আৰু ইয়াতে হিন্দু দেৱ দেৱতাৰ লগতে আপোনাৰ বুদ্ধ, জৈনিজিম এইসকলৰ কিছুমানো আৰ্ট বা আৰ্কিটেক্সাৰ বা তেওঁলোকৰ যিবোৰ ধৰক ষ্ট্ৰাকচাৰ আছে সেইবোৰ পোৱা যায়। ঠিক আছে, অকল হিন্দু দেৱ দেৱীৰে নহয়, এই বস্তুটো মনত ৰাখিব। এতিয়া সময় কিমান হৈছে? প্ৰায় 2:30 বাজিছে। মই 2:30 বজাত ৰেকৰ্ড কৰি আছোঁ যাতে আপোনালোকে ৰাতিপুৱা ভালদৰে বস্তুবোৰ পঢ়িব পাৰে। সেইকাৰণে এনাৰ্জি বহুত ল'। অলপ যদি দুই এটা শব্দ বুজি নাপায় তেনেহ'লে পঢ়ি ল'ব। ঠিক আছে, বাকী মেজৰ যিখিনি পইণ্ট পঢ়িব লাগে সেইখিনি মই কৈ আছোঁ। তাৰপিছত ইম্পৰ্টেণ্ট হ'ল যে বৈশিষ্ট্য টেম্পল। ইয়াৰ পৰাতো কুৱেশ্যন বাৰে বাৰে আহিয়ে থাকে, আপোনালোকে জানে। আছে ক'ত? সন্ধ্যাচল হিল নিয়াৰ গুৱাহাটী, চাউথ ইষ্ট কৰ্নাৰ অফ দ্য চিটি গুৱাহাটী। এইটো আহিব পাৰে, কোনটো কৰ্নাৰত আছে। ঠিক আছে, চ' যাতে পৰীক্ষাত একো এৰা নাযায় সেই ভাবি চিন্তি এটা এটা ৱৰ্ড উঠাই দিছোঁ। ঠিক আছে, আৰু আপোনালোকে জানে সন্ধ্যা, ললিতা, কান্তা, ইয়াতে 3টা জুৰি আহি লগ লাগিছে। ঠিক আছে, দ্য টেম্পল এণ্ড আশ্ৰম অফ সাগা বৈশিষ্ট্য। মই ষ্টৰিটো ক'ম বাৰু অলপ পাছত। and situated on the confluence of the 3 mountain streams originated in hills of Meghalaya. মেঘালয়াত কি হৈছে? উৎপত্তি হৈছে সন্ধ্যা, ললিতা, কান্তা, আহি ইয়াতে কি হৈছে? মাৰ্জ হৈছে। ঠিক আছে, আৰু এই ষ্ট্ৰাকচাৰটো কোনে বনাইছিলে? ৰাজেশ্বৰ সিংহ। মনত ৰাখিব, আহোম কিং ৰাজেশ্বৰ সিংহই বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে এইটো ইমান চনত নহয়, ইমান চনত তেওঁ কি হৈছিলে? ৰাজত্ব কৰিছিলে। ঠিক আছে, আৰু প্ৰেজেণ্ট যিটো ষ্ট্ৰাকচাৰ আছে বৈশিষ্ট্য মন্দিৰৰ কোনে বনাইছে? ৰাজেশ্বৰ সিংহ। তেওঁক আমি কি বুলি কওঁ?
কি বুলি কওঁ এজন কোন আছিলে আকবৰ বুলি কওঁ নেকি আমি নে শ্বাহজাহান বুলি কওঁ নে হুমায়ুন বুলি কওঁ কি বুলি কোৱা হয় ৰাজেশ্বৰ সিংহ কমেণ্ট কৰি জনাব তাৰ পাছত ইট ইজ বিলিভ ডেট ফুটপ্ৰিণ্টছ অফ সাগা বৈশিষ্ট্য এক্সিষ্ট ইনচাইড দ্য টেম্পল সুধিব পাৰে যে বৈশিষ্ট্য মন্দিৰৰ ভিতৰত কাৰ ফুটপ্ৰিণ্টছ আছে ইয়াৰ বিষয়ে মই কৈ আছোঁ বশিষ্ঠ ঋষিৰ কথা আপোনালোকে নিশ্চয় জানে চাগে তেওঁ আছিলে ব্ৰহ্মাৰ পুত্ৰ অলপমান কৈ দিছোঁ শুনি লওক ব্ৰহ্মাপুত্ৰ আৰু বৈশিষ্ট্য ঋষিয়ে এজন ৰজা কিং নিমিৰ পৰা যি সূৰ্যবংশী ৰজা কিং নিমিৰ পৰা এটা অভিশাপ লাভ কৰিছিলে আৰু অভিশাপ পাই পেলাই কি হ'ল বৈশিষ্ট্য ৰজাৰ গোটেই দেহটো নাইকিয়া হৈ গ'ল তাৰ পাছত যিহেতু এনেকুৱা অৱস্থা হোৱাৰ পিছত ব্ৰহ্মাদেৱ ক'ত গ'ল বিষ্ণুৰ ওচৰত গৈ এডভাইচ মানে উপদেশ বিচাৰিলে যে কি কৰা যায় তেতিয়াই বিষ্ণুৱে ক'লে যে অলপমান তাতে পূজা কৰক ঠিক আছে আৰু তাতে ধ্যান কৰক আৰু তাৰ পাছতে বৈশিষ্ট্য ঋষিয়ে কি কৰিলে এই স্থানতে মানে য'ত এতিয়া বৈশিষ্ট্য নদী আছে সন্ধ্যা ললিতা কান্তা হিলক হৈছে কি কৰিলে তপস্যা কৰিলে ঠিক আছে অন সন্ধ্যাচল হিল বুলি কওঁ আৰু বিষ্ণুক পূজা কৰি বিষ্ণু ছেটিছফাইড হৈ গ'ল আৰু বিষ্ণু যেতিয়া ছেটিছফাইড হ'ল আহি পালে বৈশিষ্ট্য ঋষিক কি কৰিলে আশীৰ্বাদ দিলে আৰু তাতে যিখন নদী আছিলে বা মানে আশীৰ্বাদ দিলে তাতে যিখন নদী আছিলে তাত কি কৰিলে গংগাৰ পৰা অলপ পানী আনি তাতে মিক্স কৰিলে আৰু মিক্স কৰি সেই মানে যি তিনিটা জুৰি লগ হৈছে বা যিখন নদী তাত আছে তাতে কি হ'ল তেওঁ স্নান কৰিলে স্নান কৰাৰ পাছত কি হ'ল সাপ মুক্ত হৈ গ'ল ঠিক আছে আৰু সেই স্থানতে বৈশিষ্ট্য মুনিৰ পৰা বৈশিষ্ট্য ঋষিৰ পৰা বৈশিষ্ট্য স্থানখন মানে আহিল মানে উৎপত্তি হ'ল আমি এইটো ধৰক মাইথলজিকেল ষ্টৰী ঠিক আছে আমি পুৰাণত পাওঁ ভাগৱতত পাওঁ গতিকে কিন্তু আপোনালোকে মনত ৰাখিব লাগিব আৰু সেই স্থানতে য'ত সন্ধ্যা ললিতা কান্তা লগ হৈছে তাতে গংগাৰ পৰা পানী আনি দিয়া হৈছিলে কাৰণে তাক বৈশিষ্ট্য গংগা বুলিও কোৱা হয় কেতিয়াবা ঠিক আছে মনত ৰাখিব আৰু বৈশিষ্ট্য টুক বাথ হুইচ ইজ কল ট্ৰাই সন্ধ্যা বৈশিষ্ট্য ঋষিয়ে য'ত গা ধুলে মানে পানী আনি গা ধুলে তেওঁ ধ্যান কৰিলে বিষ্ণু কি হ'ল মুগ্ধ হ'ল আৰু তেওঁক আকৌ মানে অভিশাপ মুক্ত কৰি দিলে আৰু য'ত গা ধুইছিলে তাক ট্ৰাই সন্ধ্যা বুলি কোৱা হয় আৰু য'তে ট্ৰাই সন্ধ্যা মানে কি য'ত সন্ধ্যা ললিতা কান্তা আহি লগ হৈছে ঠিক আছে এই তিনিটা জুৰি এইটো আপোনাৰ কি আছিলে ষ্টৰী আছিলে আৰু তাৰ পৰাই আমি গম পাওঁ যে ইয়াৰ ভিতৰত বৈশিষ্ট্য ঋষিৰ ফুটপ্ৰিণ্টছ আছে বুলিও কয় আৰু যেতিয়া চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ হয় সেই সময়ত ইয়াতে অগণন ভক্তৰ ভিৰ হয় আৰু তেওঁলোকে আহি ইয়াতে স্নান কৰে বা গা ধুৱে ঠিক আছে আজি এইখিনি পঢ়িলোঁ বাকী ইয়াৰ আগতো পঢ়িছোৱেই আৰু দুই এটা বস্তু ইম্পৰ্টেণ্ট আছে মই আনিবলৈ ট্ৰাই কৰিম বা যিসকলে PDF লৈছে তেওঁলোকে তাৰ পৰা ভালদৰে পঢ়ি থাকিব আৰু যিসকলে ল'ব বিচাৰে কণ্টেক্ট কৰিব 8822614404 অকল এইটো পৰ্চন বুলিয়েই নহয় আছামৰ যিকোনো পৰ্চন আপোনালোকে ল'ব পাৰিব ভালদৰে পঢ়িব পাৰিব আৰু জিকে পাৰ্টখিনিও পাই যাব যিকোনো এক্সামৰ কাৰণে হোৱাটছআপতে আপোনালোকক পঠোৱা হ'ব আৰু আপোনালোকে প্ৰিণ্ট কৰিবও পাৰিব লাইফ টাইম আপোনালোকে ইয়াক ইউজ কৰিব পাৰিব আৰু MCQছো পাই যাব PYQছো পাই যাব এণ্ড যিমান পাৰোঁ আমি বস্তুবোৰ গ্ৰুপত কাৰেণ্ট এফেয়াৰ্ছবোৰ দিবলৈ ট্ৰাই কৰিম একদম ইম্পৰ্টেণ্টবোৰ যিকোনো নহয় ঠিক আছে থেংক ইউ